নমস্কাৰ দৰ্শকসকল, পৰেশ বৰুৱাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতক যথেষ্ট কঠোৰ ভাষাৰে গৰিহণা দিছে। ইয়াৰ পূৰ্বে কোনো অসমীয়াই পৰেশ বৰুৱাক তেনেদৰে সমালোচনা কৰা মোৰ জীৱনকালত মই শুনা নাই বা দেখা নাছিলোঁ। আচলতে শেহতীয়াভাৱে পৰেশ বৰুৱাই 25টা ৰাজহুৱা স্থানত 25টা বোমা সংস্থাপন কৰি পৰিস্থিতি আতংকময় কৰি তুলিছিলে গোটেই অসমৰ। আহক সত্যৰঞ্জন বৰাই কি কৈছে এই সন্দৰ্ভত আমি শুনি লওঁ, জানি লওঁ, তাৰপিছত মই মোৰ অপিনিয়ন আগবঢ়াম। নমস্কাৰ। দুটা বিষয় আৰু দুইটা বিষয়েই আচলতে খুব লজ্জাজনক। প্ৰথম কথা, পৰেশ বৰুৱা ভাতৃৰ তেজ খোৱা অনৈতিক চিন্তাধাৰাৰ 10বাৰ আমাৰ নাম সলাই নিজৰ পৰিচয়হীন বাংলাদেশত থাকি ভাৰত বিদ্বেষ কৰা, অসমীয়া ডেকা ল'ৰাৰ হত্যা কৰা, অসমীয়া ছোৱালী বোৱাৰীৰ বুকু উদং কৰা তেনে এজন ব্যক্তি, সেইজন ব্যক্তি আজি অসমৰ 19খন ঠাইত তেওঁৰ সেই ব্যক্তিজনৰ নেতৃত্বত আলফা স্বাধীনে বোমা দিয়াৰ বাতৰি আহিছে। ক'ৰবাত দুই এটা বোমা ফুটাৰ বাতৰিও পাইছোঁ। হাতীগাঁৱত, গুৱাহাটীৰ হাতীগাঁৱত হেনো বোমাটো ফুটিছে। শিৱসাগৰকে আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত বোমা কিছু উদ্ধাৰ হৈছে। আৰু কিমান তললৈ যাব পৰেশ বৰুৱা? কিমান তললৈ যাব? এই যে আপোনালোকে অসমখনক স্বাধীন কৰিম বুলি নিজৰ দোকানখন খুলি ল'লে আৰু সেই অসম স্বাধীন কৰিবলৈ আপোনালোকে গৈ বাংলাদেশ পালেগৈ। তাত আপুনি মুছলমান নাম ল'লে, আপোনাৰ ল'ৰাৰ নাম মুছলমান, আপোনাৰ পৰিবাৰৰ নাম মুছলমান, আপোনাৰ নামো মুছলমান নাম ল'লে, পলালে, ম্যানমাৰ পালেগৈ, পলালে, চাইনাৰ লগত সম্পৰ্ক, সমস্ত ভাৰত বিদ্বেষী দেশকেইখনৰ লগত আপোনালোকে সম্পৰ্ক কৰিছে। আৰু ভাৰতৰ মানুহখিনিক, অসমৰ মানুহখিনিক, যিখন অসমৰ কথা, স্বাধীনতাৰ কথা আপোনালোকে কয়, সেইখন অসমক স্বাধীন কৰিবলৈ আপোনালোকে কিমান ভাতৃঘাতী সংঘৰ্ষ কৰিলে। ধেমাজিৰ কথা পাহৰা নাই কোনে। আপোনালোক অপ্ৰাসংগিক পৰেশ বৰুৱা। মই পাৰা হ'লে নহয়, আজি যদি অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঠাইত মই যদি অসমৰ গৃহমন্ত্ৰী হৈ থাকিলোহেঁতেন, মই আপোনাক য'তেই দেখিলোহেঁতেন তাতেই গুলীয়াই মাৰিবলৈ, গুলীয়াইও নহয়, আপোনাক গুলীয়াই মাৰিলেও আপোনাক খুব সহজ মৃত্যু দিয়া হ'ব। আপোনাকতো হাতে ভৰিয়ে বান্ধি যীশুখ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰাৰ দৰে ৰাজহুৱা স্থানত ক্ৰুচবিদ্ধ কৰাই আপোনাক মই প্ৰাণদণ্ড দিলোহেঁতেন, দিয়াৰ নিৰ্দেশ দিলোহেঁতেন যদি আজি অসমৰ মই গৃহমন্ত্ৰী হ'লোহেঁতেন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে। নিজকে জাহিৰ কৰিবলৈ আনক হত্যা কৰা যিটো প্ৰবৃত্তি, সেই প্ৰবৃত্তি মুছলমান জিহাদীসকলৰ, আৰু বাংলাদেশত থাকি আপোনালোকৰ তেজবোৰো সেই মুছলমান জিহাদীৰ নিচিনা হৈ গৈছে। কাৰণ ক'ৰবাত মুছলমানৰ যেন হৈয়ে পৰিছে। আপোনালোক আচলতে অভিশাপ অসমৰ কাৰণে। আপোনালোক আচলতে অসমৰ কাৰণে অভিশাপ। কিয় আপোনালোকক পুহি ৰাখিছে, কোনে পুহি ৰাখিছে নাজানো। কাৰ আপোনালোক ৰাজনৈতিক দালাল, কাৰ আপোনালোক ৰাজনৈতিক এজেণ্ট, সেই কথাবোৰ বহু ক্ষেত্ৰত মুকলি হৈছে যদিও কিন্তু আচলতে বিড়ম্বনা আমাৰেই। কিনো কৰিম, তাৰপিছতো আপোনালোকৰ নিচিনা অনৈতিক নৰপিশাচ কিছুমানক আমি পুহি ৰাখিব লগা হৈছে। লাজ পাব লাগিছিল আপোনালোকে। ইমানৰ পিছতো, সমস্তখিনি লোকে প্ৰত্যাখ্যান কৰাৰ পিছতো আপোনালোকে আকৌ বোমা দি মানুহ মাৰি, তাৰপিছত আকৌ কি কৈছে যে নিষ্ক্ৰিয় কৰিবলৈ সহযোগিতা লাগে। দিছিলে কিয়? জহাবলৈ, যে আমিও মানুহ মাৰিব পাৰোঁ। মানুহ মাৰাৰ প্ৰতিযোগিতা কৰিছে। বাংলাদেশৰ শিষ্যহে, বাংলাদেশত যেনেকৈ মানুহ মৰাৰ তেওঁলোকে প্ৰতিযোগিতা কৰিছে, উৎসৱ পালন কৰিছে, মানুহ নৰহত্যাৰ উৎসৱ পালন যেনেকৈ বাংলাদেশত কৰিছে, তাৰেই শিষ্য পৰেশ বৰুৱাই ইয়াতো নৰহত্যা কৰিবলৈ লৈছিলে। সন্মুখত পোৱা হ'লে খুব পিটিলোহেঁতেন মই আপোনাক, কাণতলীয়া চৰ দিলোহেঁতেন। কিন্তু এতিয়া কি কৰিব? ইমান কৈছোঁ, আহকচোন কোনোবা দিনা যদি পাৰে, কেপাচিটি যদি আছে। অসমখন কেনেকৈ স্বাধীন কৰিব? ক'ত পালে আপুনি সেই অধিকাৰ? শংকৰদেৱতকৈও মহান নেকি আপুনি? শংকৰদেৱতকৈও বেছি মগজু থকা নেকি আপুনি? যি শংকৰদেৱে কৈছে, সেই ভাৰতৰ বন্দনা কৰিছে, ভাৰতক পুণ্যভূমি বুলি কৈছে, ভাৰতক নিজৰ জন্মভূমি বুলি কৈ যিজন শংকৰ গুৰুৱে গদগদ হৈছে, সেই শংকৰদেৱৰ চিন্তা দৰ্শনক, যি ভাৰতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভাই যি ভাৰতৰ কথা কৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাই যি ভাৰতৰ কথা কৈছে, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যি ভাৰতৰ বন্দনা কৰিছে, সেই ভাৰতক নষ্ট কৰিব আপোনালোকৰ নিচিনা অভদ্ৰ বুলিয়েই কৈছোঁ। অভদ্ৰ সুবিধাবাদী বেপাৰীবোৰে, দালালবোৰে, বাংলাদেশৰ এজেণ্টবোৰে, চাইনাৰ এজেণ্টবোৰে, ম্যানমাৰৰ নিচিনা ঠাইত থাকি লুকাই থকা পলৰীয়াবোৰে, কাপুৰুষবোৰে আচলতে অনৈতিক। আপোনালোক গুলিয়াই মাৰি পেলাব লাগিছিলে। কিয় আপোনালোকক এই ধৰণে অপতৃণৰ নিচিনা অসমখন লেতেৰা কৰিলে তাহানিৰে পৰা? আপোনালোকক মাৰিয়েই পেলাব লাগিছিল। নিজে অনুসূচিত হওক, অকণমান অনুশোচনা কৰক আৰু ওলাই আহক, জংঘলৰ পৰা ওলাই আহ। মানুহ যদি হয় জংঘলৰ পৰা ওলাই আহি ইয়াত অসমীয়াৰ ওচৰত ক্ষমা খোজক, অসমীয়াৰ ওচৰত ক্ষমা খোজক। দৰ্শকসকল, বৰা ডাঙৰীয়াৰ স্পষ্ট বাৰ্তাক নমস্কাৰ দিবই লাগিব, ধন্যবাদ দিবই লাগিব। আমাৰ তেনেকুৱা সাহস নাই, তথাপি ভয়ে ভয়ে পৰেশ বৰুৱা ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰোঁ। আমি জানি আহিছোঁ বা তেওঁ বিভিন্ন সময়ত কৈছে যে তেওঁৰ শত্ৰু ভাৰত ৰাষ্ট্ৰ বা সৈন্যবাহিনী, ভাৰতীয় সৈন্যবাহিনী। তেনেহ'লে ৰাজহুৱা স্থানত বোমা নিক্ষেপ কৰি ভাৰতীয় সৈন্যবাহিনীৰ তেওঁ কি ক্ষতি কৰিব খুজিছিল আমি নাজানো। যদিহে সাধাৰণ জনতাক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিব খুজিছে, তেনেহ'লে সেইটো তেওঁৰ কথা। আমি আৰু ক'ব পৰা বিধৰ মানুহ আমি নহয় আচলতে। যিয়ে নহওক, ভাল হওক, অসমৰ মংগলে কামনা কৰোঁ। এনেকৈ থাকিলে মংগল নহ'ব বুলিও আমি সৰু মগজুৰে গম পাওঁ, বুজি পাওঁ। গতিকে আমাৰ ফালৰ পৰা অনুৰোধ, যি কৰে তেওঁ অলপ চাই বুজি কৰক। সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কথাখিনিৰ পৰা যথেষ্ট শিকিবলগীয়া আছে। গতিকে বিশেষ নকওঁ, আমি সৰু মানুহ। আজিলৈ এৰিছোঁ, ধন্যবাদ।